অহাকালি ৰাতিপুৱা 10 বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজীৱ ভৱনত তিনিওজন সন্মানীয় বিজয়ী নেতাক নৱনিৰ্বাচিত তিনিওজন সাংসদক সম্বৰ্ধনা জনোৱা হ'ব। আপোনালোকৰ লগতে আমাৰ দলীয় কৰ্মী আৰু সকলো ৰাইজক অহাকালি 10 বজাত তিনিওজন এমপিক জনাবলগীয়া সম্বৰ্ধনাত আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। নিৰ্বাচনক লৈ বিভিন্ন জল্পনা কল্পনা, বিভিন্ন পৰ্যালোচনা আগতেও চলিছিল, ফলাফলৰ পিছতো চলি আছে। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই ফলাফলৰ পিছতেই সাংবাদিক বন্ধুসকলৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বক্তব্যখিনি প্ৰকাশ কৰিছে। 126টা বিধানসভা সমষ্টিত আমাৰ ফলাফল আমি পাইছোঁ। আৰু আমি পূৰ্বতে কৈছিলোঁ, বিজেপিয়ে বা NDA অসমখনত যিটো বিজেপিময় বুলি কয়, এইবাৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজে বুজাই দিলে যে অসমত আৰু বেছিদিন বিজেপিময় হৈ নাথাকে। অসমৰ ৰাইজে NDAৰ পৰা মুক্ত হ'ব বিচাৰে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ যি বিজেপি, AJP আৰু UPPLৰ নেতৃত্বত চলি আছে, এই চৰকাৰৰ পৰা মুক্ত হ'ব বিচাৰে। তাৰে ইংগিত উজনি অসমৰ পৰা নামনি অসমলৈ অসমৰ ৰাইজে লোকসভা নিৰ্বাচনত দিলে। আমি লোকসভা নিৰ্বাচনত আমাৰ জ্যেষ্ঠ নেতাসকলৰ লগতে আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কমিটি কংগ্ৰেছ আৰু কংগ্ৰেছৰ বিভিন্ন চেল ডিপাৰ্টমেণ্ট বিভিন্নসকলে যি ধৰণে কাম কৰিছে, তাৰ ওপৰত আমি কেনেকুৱা ফলাফল লাভ কৰিছোঁ, কিমান ভোট লাভ কৰিছোঁ, এইখিনিৰ ওপৰত আমি কেইবাটাও ভাগত পৰ্যালোচনাৰ কাৰণে আমি যাত্ৰা কৰিম। ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম পৰ্যায়ত জোনাইৰ পৰা সোণাইলৈ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত জোনাইৰ পৰা সোণাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী পৰ্যালোচনাৰ কাৰণে যাত্ৰা কৰিব। আৰু এই যাত্ৰাকালত ধেমাজি জিলা, লখিমপুৰ জিলা, বিশ্বনাথ চাৰিআলি জিলা, শোণিতপুৰ জিলা, দৰং জিলা, কামৰূপ ৰুৰেল আৰু গুৱাহাটী চিটি, নগাঁও জিলাৰ পাট, বহমপুৰ বিধানসভা সমষ্টি আৰু কলিয়াবৰ বিধানসভা সমষ্টি, হোজাই জিলা, কাৰ্বি আংলং জিলা, ডিমা হাছাও জিলা, কৰিমগঞ্জ জিলাৰ বদৰপুৰত হ'ব আৰু শিলচৰৰ সোণাইত আমাৰ এই পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব। আৰু পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অসমৰ বাকী জিলাকেইখনলৈ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জ্যেষ্ঠ নেতৃবৰ্গ গৈ পৰ্যালোচনা কৰিব। এই নিৰ্বাচনত আমি কিখিনি পালোঁ আৰু আহি থকা সময়খিনিত আমি আৰু কেনেকৈ অধিক ভোট লাভ কৰিম, ৰাইজৰ আশীৰ্বাদ লাভ কৰিম, তাৰ কাৰণেও সিদ্ধান্ত লোৱা হ'ব। এটা কথা স্পষ্ট যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমি ৰাইজৰ আশীৰ্বাদ লৈ আহি থকা সময়খিনিত অসম আৰু অসমীয়াৰ হকে কাম কৰিব বিচাৰোঁ। আমি অসমবাসীক ধন্যবাদ জনাইছোঁ, আমাক সাহস দিছে, প্ৰেৰণা দিছে, বাট দেখুৱাই দিছে যে আমি কেনেকৈ গৈ ৰাইজৰ আশীৰ্বাদ লাভ কৰি ৰাজ্যখনৰ ক্ষমতাৰ পৰা AJP, BJP আৰু UPPLক বিদায় দিব পাৰোঁ। গতিকে আকৌ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আহি থকা সময়খিনিত কংগ্ৰেছ দলৰ লগত থকা মিত্ৰ দলসমূহৰ লগত ঐক্যবদ্ধভাৱে অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ 2026 চনত আমি চৰকাৰ গঠন কৰিম, এয়া আমাৰ দৃঢ় প্ৰতিজ্ঞা। আৰু তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি ৰাইজৰ চোতাললৈ, ৰাইজৰ ঘৰলৈ যাম। আমি জোনাইৰ পৰা সোণাইলৈ যিটো প্ৰথম পৰ্যায়ৰ পৰ্যালোচনাৰ যাত্ৰা, এই তাৰিখটো অচিৰেই আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই আপোনালোকক ঘোষণা কৰিব। যিটো ফলাফল আমি সফলতাৰ কথা কৈছে, কিন্তু যোৰহাটক বাদ দি বাকী চিটকেইটা যদি চাই, কংগ্ৰেছৰ লিড, ডিব্ৰুগড় কাষৰে এটাতো লিড নাই, বা যিখিনি দেখা গৈছে যে মাইনৰিটি বেছতহে কংগ্ৰেছে লিড লৈছে। গোটেইকেইটা চিট চমৰীয়া হওক বা হৰিগাঁৱত হওক, তেনেকুৱা চিটতহে কংগ্ৰেছে লিড লৈছে। গুৱাহাটীত কিয় এটা চিটতো লিড ল'ব পৰা নাই, বা লখিমপুৰৰ তেজপুৰখনত কিয়